কাগজখিনি বাইদেউ কাগজখিনি মই মিটিঙৰ পিছত নিজে নামি লৈ ল'ম আপোনালোক ধুনীয়াকৈ বহি থাকক মই লৈ ল'ম হ'ব বাকি আপোনালোকৰ সকলোৰে ভাল মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ভৈৰৱকুণ্ডৰ কাৰ্যকৰ্তা ধনচিৰিৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ আপোনালোক সকলো ধুনীয়াকৈ বহি লওক সকলো সুন্দৰ কৰি আমাৰ যুৱ বাহিনী আহিছে নে না আজি মিটিঙত আহিছে ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়া প্ৰণৱজ্যোতি লকৰ ডাঙৰীয়া শান্তিয়াছ কুজুৰ ডাঙৰীয়া অভিজিত নাথ ডাঙৰীয়া দিগন্ত বৰুৱা ডাঙৰীয়া শ্যামল সৰকাৰ ডাঙৰীয়া অজয় হাজৰিকা ডাঙৰীয়া জোচৰাং বড়ো ডাঙৰীয়া বিকন ডেকা ডাঙৰীয়া জয়কান্ত শৰ্মা ডাঙৰীয়া মেনন মুছাহৰি ডাঙৰীয়া আশুতোষ চৌধুৰী ডাঙৰীয়া গজেন হাইনাৰী ডাঙৰীয়া বিচিত্ৰ বসুমতাৰী ডাঙৰীয়া শ্ৰী শৰৎ বসুমতাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ পোনপ্ৰথমে ইমান গৰমৰ মাজতো আপোনালোকে তাতে এতিয়া ভৰ দুপৰীয়া 1:30 বাজিছে ইমান গৰমৰ মাজতো আপোনালোকে আমাৰ বিজেপিৰ সভা অংশগ্ৰহণ কৰিবলৈ আহিছে মই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু নমস্কাৰ জনাইছো শ্ৰদ্ধাৰ ৰাইজ কেইদিনমান আগতে আমি ওদালগুৰিলৈ আহিছিলো আৰু আমাৰ জিলাৰ এখন সভা আমি সকলোৱে সম্বোধন কৰিছিলো সেইদিনাখন সভাতে আমি সিদ্ধান্ত লৈছিলো যে আমি ওদালগুৰি জিলাৰ বিটিএডিৰ প্ৰত্যেকটো পুলিং বুথতে আমাৰ পুলিং বুথ কমিটি গঠন কৰিম যুৱ বাহিনী গঠন কৰিম আৰু তাৰ পিছত প্ৰত্যেকটো MCLA সমষ্টিত মই এবাৰ নিজে আপোনালোকক লগ কৰিবলৈ আহিম 1 আগষ্টৰ পৰা মই বিটিএডিৰ পাঁচোখন জিলাতে নিজে গৈছো আৰু আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিছো ওদালগুৰিৰ মই মুদৈবাৰীত আহিলো হৰিসিঙাত আহিলো মই ওদালগুৰি জিলাৰ ভেৰগাঁৱত আহিলো খালিংদুৱাৰত আহিলো খৈৰাবাৰীত আহিলো ননৈ চেৰফাঙত আহিলো পাঁচনৈ চেৰফাঙলৈকেও গলো আৰু আজি আমি ৰৌতা পাঁচনৈ চেৰফাং ইয়াতে ভৈৰৱকুণ্ড
আৰু ধনচিৰি কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিছো। তামুলপুৰ জিলালৈ গলো, দৰঙাজুলি, নাগৰিজুলি, বাগানপাৰা, শুক্লাই চেৰফাং, গোৰেশ্বৰ। বাক্সা জিলাতো মই গলো, মুছলপুৰ, মথনগুৰি, দিহিৰা, শালবাৰী, ককলাবাৰী। চিৰাঙলৈকো গলো, থুৰিবাৰী, সুবাইজাৰ, মানস চেৰফাং, চিৰাং, চিৰাংদুৱাৰ, কাজলগাঁও। এই গোটেইবোৰ সমষ্টিলৈ মই নিজে যোৱা 20 দিনত নিজে গৈ আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিছো। কোকৰাঝাৰলৈও গলো, দতমা, ফকিৰাগ্ৰাম, বনৰগাঁও, গোমা। এই গোটেইবিলাকত আমি মিটিং কৰিছো আৰু ৰাইজৰ আগত আহিবলগীয়া নিৰ্বাচনৰ বিষয়ে কথাও পাতিছো, সমস্যাৰো বুজ লৈছো আৰু ৰাইজক সুধিছো যে আমি ইলেকশ্যন খেলিব লাগে নে নালাগে। কাৰণ আমি UPPLৰ লগত লগ লাগিও ইলেকশ্যন খেলিব পাৰো, BPFৰ লগত লগ লাগিও ইলেকশ্যন খেলিব পাৰো আৰু আমাৰ গোটেইকেইটা সিটতে বিজেপি হৈও আমি ইলেকশ্যন খেলিব পাৰো। যেতিয়া মই ৰাইজক সুধিছো, সকলো ৰাইজে আমাক কৈছে যে এইবাৰ ইলেকশ্যন আপোনালোকে বিজেপি বুলি খেলক, পদুম চিনৰ ছবিত আমি ভোট দিম। ঠিকে কৈছে নে নাই ৰাইজে? এতিয়া মই ভৈৰৱকুণ্ড সমষ্টিৰ ৰাইজক সুধিম যে আমি পদুম ফুলৰ ছবিত ইলেকশ্যন উঠিব লাগে নে নালাগে? পুৰা চিন্তা কৰি কওক, লাগে নে নালাগে? ধনচিৰি ৰাইজে কওক, পদুম ফুলৰ ছবিত ইলেকশ্যন উঠিব লাগে নে নালাগে? লাগে। সকলোৱে এটা কথাত একমত যে এইবাৰ বিজেপি বুলি আমি ইলেকশ্যন উঠিব লাগে আৰু ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব পাব লাগে। যেতিয়া বিধানসভা আহে, লোকসভা আহে, বিটিআৰৰ ৰাইজে মোক কয় যে ছাৰ মামা অহাবাৰ কিন্তু পদুম ফুলটো দিব। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমি UPPLৰ লগতো ইলেকশ্যন নেখেলো, BPFৰ লগতো নেখেলো, আমি পদুম ফুলৰ ছবিত ইলেকশ্যন উঠিম। আমি জিকিম নে হাৰিম? জিকিম নে হাৰিম? জিকিম, পাক্কা জিকিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এবাৰ বুজি চাওক যে মোৰ লগত সকলোৰে ভাল। যদি মই প্ৰমোদ বড়োক অনুৰোধ কৰো যে বিজেপিক 10টা সিট দিয়ক, আপুনি 30টা খেলক, আজিয়ে মিত্ৰতা হ'ব। যদি মই হাগ্ৰামা মহিলাৰীক কওঁ যে আমাক 10টা দিয়ক, আপুনি 30টাত খেলক, আমাৰ মিত্ৰতা হ'ব। কিন্তু এইবাৰ আমি মনত ভাবিছো যে সবে এবাৰ কোকৰাঝাৰত চৰকাৰ কৰিলে, এইবাৰ অন্তত বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হ'ব লাগে। হয়নে নহয়? কাৰণ বিটিআৰত যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক
সমাধান কৰিব হলে এবাৰ আমাক বিজেপিৰ চৰকাৰ এখনৰ প্ৰয়োজনীয়তা আছে। শ্ৰদ্ধা ৰাইজ, 2003 চনত তেতিয়া অটল বিহাৰী বাজপেয়ী আছিলে, লালকৃষ্ণ আদৱানী আছিলে। বড়োলেণ্ডত চাৰিওফালে আন্দোলন, ৰাইজে যাতে শান্তি পায়, আমাৰ যাতে জীৱন নিৰাপদে থাকে। 2003 চনত আমি বিটিআৰত প্ৰথম চুক্তি স্বাক্ষৰ কৰিছিলোঁ। চুক্তিত এই কথা লিখা আছিলে যে 2003 চনৰ আগতে যিসকল ৰাইজ বড়োলেণ্ডত থাকিব বা আছে, তেওঁলোকৰ মাটি বাৰী ভূমি সম্পত্তিৰ অধিকাৰ সুৰক্ষিত থাকিব আৰু চৰকাৰী আঁচনি আৰু উন্নয়ন সকলোকে সমদৃষ্টিৰে কৰা হ'ব। 2003 চন পাৰ হৈ গ'ল। আজি আমি 2025 চনত থিয় দিলোঁ। তাৰ মানে 2003 চনত যিজন ল'ৰা মাকৰ কোলাত আছিলে, সেই ল'ৰাজন আজি 22-23 বছৰ হ'ল। তাৰ মানে বড়োলেণ্ড চুক্তি হোৱাৰ সময়ত যি ল'ৰা মাকৰ কোলাত আছিলে, 22 বছৰ পাৰ হৈ গ'ল, সি এতিয়া 22 বছৰীয়া যুৱক হ'ল। এই 22 বছৰত আমাৰ জীৱনেদি বহুত নদীৰ পানী বাগৰি গ'ল, কিন্তু মই দেখা পাওঁ যে বিটিআৰৰ ৰাইজৰ অন্তৰত কৰবাত নহয় কৰবাত দুখ থাকি গ'ল। সমস্যাবিলাক উন্নতি হৈছে, ৰাস্তা ঘাট হৈছে, কিন্তু কৰবাত নহয় কৰবাত আমাৰ যেন এতিয়াও মনত দুখ আৰু বেদনা চলি থাকিল। 2020 চনত যিহেতু ৰাইজ পুৰা সন্তুষ্ট নহল, 2020 চনত আকৌ বিটিআৰ চুক্তি হ'ল। যেতিয়া বিটিআৰ চুক্তি হ'ল, তেতিয়া আমি ৰাইজক কৈছিলোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া বিটিআৰ চুক্তি কৰিলে, তেতিয়া আমি ৰাইজক কৈছিলোঁ যে আৰু ভৱিষ্যতে বিটিআৰত সাম্প্ৰদায়িক সংঘৰ্ষ নহ'ব, গোষ্ঠীগত সংঘৰ্ষ নহ'ব, AK-47 বন্দুক পিস্তল বিটিআৰত আৰু কেতিয়াও নোলাব, বন্দুকৰ ৰাজনীতি শেষ হ'ব। আমি পাৰিম নে নোৱাৰিম নাজানিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো। মোক অমিত শ্বাহ ডাঙৰীয়াই দায়িত্ব দিছিলে যে বিটিআৰত আৰু এটাও গুলি হ'ব নালাগে, এটাও বোমা বিস্ফোৰণ হ'ব নালাগে। বিটিআৰত শান্তি স্থায়ীভাৱে উভতি আহিব লাগে। 5 বছৰ হৈ গ'ল। 2021 চনৰ 10 মে তাৰিখে
মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আজি প্ৰায় 4 বছৰ 6 মাহ হৈ গল মই আজি আপোনালোকৰ আগত থিয় হৈ এই কথা মই ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত বিটিআৰত এজনো মানুহ গুলিত মৰিবলগীয়া হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কংগ্ৰেছৰ দিনত যি সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ আজি এটাও কোনো বেয়া ঘটনা সংঘটিত হোৱা নাই যিমানবিলাক মানুহৰ হাতত AK-47 আছিলে বন্দুক আছিলে পিস্তল আছিলে সকলো মূল খুঁটিলৈ উভতি আহিল আৰু মানুহৰ হাতত থকা বন্দুকবিলাক চৰকাৰৰ হাতত উভতি আহিলে আজি বিটিআৰ নিৰাপদ ইয়াত আজি ৰাইজে শান্তিত বাস কৰে ইয়াৰ পিছত দ্বিতীয় শান্তি আহিলে বিটিআৰত এতিয়া আন্দোলনো নাই আৰু সকলো ৰাইজে চৰকাৰক বিশ্বাস কৰে আজি বিটিআৰত সম্পূৰ্ণ শান্তিৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে আগতে বিটিআৰত ইলেকশ্যন কেনেকৈ হৈছিল মটৰচাইকেলত আহিব বন্দুক থাকিব ৰাইজক ক'ব যে অমুক জায়গাত ভোট দিব লাগিব ৰাইজে ভোট দি দিয়ে কাৰণ জীৱনটোতো ডাঙৰ কিন্তু আজি বিটিআৰত কোনেও বন্দুক লৈ ভোট নোখোজে ৰাইজক নমস্কাৰ কৰি এতিয়া ভোট খোজে হয়নে নহয় এইবাৰ ক্যান্ডিডেট বিলাকে আপোনালোকক নমস্কাৰ কৰি ভোট খুজি আছে নে নাই কাৰণ হাতত বন্দুকে নাই বন্দুক বিলাক মই সব লৈ ললো বন্দুক মোৰ হাতত এতিয়া বন্দুক দিছপুৰত বিটিআৰত বন্দুক নাই বন্দুক লোৱা মানুহে এতিয়া নমস্কাৰ কৰিব শিকিছে এতিয়া মই আগৰ যিবিলাক উগ্ৰপন্থী লোক আছিলে মই লগ পাওঁ মোক কয় দাদা এবাৰ ইলেকশ্যন উঠিম কেনেকৈ ইলেকশ্যন উঠিব তো কোনে ভোট দিব বাবা বোলে নাই মই ৰাইজৰ কাম কৰি আছো ৰাইজে মোক ভাল পায় তাৰ মানে বন্দুক লোৱা মানুহে এতিয়া ৰাইজৰ কাম কৰে ভোট পাবৰ কাৰণে হয়নে নহয় এই পৰিৱেশ কোনে আনিলে যদি দিল্লীত বিজেপি নাথাকিলেহেঁতেন দিছপুৰত বিজেপি নাথাকিলেহেঁতেন বড়োলেণ্ডত বিটিআৰত বন্দুক কেতিয়াও চৰকাৰৰ হাতত জমা নহলহেঁতেন কেতিয়াও জমা নহলহেঁতেন বিটিআৰত তেজৰ ফাকুৱা বন্ধ নহলহেঁতেন 4,000 লোকৰ মৃত্যু হৈছিল 4,000 আৰু যোৱা 5 বছৰত এজন মানুহৰো মৃত্যু হোৱা নাই এয়া হল পাৰ্থক্য শান্তি আহিলে গণতন্ত্ৰ আহিলে কিন্তু ৰাইজৰ মনত আনন্দও আহিব লাগিব শান্তি আহিলে ইলেকশ্যন হৈছে আমি কৈছো যে ৰাস্তা বনাই দিম দলং বনাই দিম স্কুল বনাই দিম অৰুণোদয় দিম ঘৰ দিম চাকৰি দিম
ৰাইজে ভোট দিছে, কিন্তু পিছত কামবিলাক হোৱা নাই। ৰাইজৰ মনত দুখ আকৌ আহিলে। বোলে 2003 চনৰ আগত যিসকল লোক ইয়াত আছিলে তেওঁলোকে মাটিৰ অধিকাৰ পাব। বিটিআৰৰ চুক্তিত লিখা আছে, কিন্তু এছডিচিৰ অফিচত গ'লে 47ৰ কাগজ সোধে। 2 চনৰ কাগজ নুখুধে, 1ৰ কাগজ নুখুধে, একেবাৰে ভাৰত স্বাধীন হোৱাৰ কাগজ সোধে। কোনে পাব কাগজ? ক'ৰ পৰা কাগজ পাম 47ৰ? চুক্তিততো 2003 হে লিখা আছিলে, 47টো ক'ৰ পৰা আহিলে? উত্তৰ কোনেও নিদিয়ে, কাৰণ উত্তৰ দিব ভয় কৰে। কিন্তু বিজেপিৰ কোনো ভয় নাই, কাৰণ আমি সকলোকে সমান দৃষ্টিভংগীৰে চাওঁ। আমাৰ কাৰণে সকলো সমান। পাগলাদিয়াৰ পানী, ননৈৰ পানী, ধনশিৰিৰ পানী ব্ৰহ্মপুত্ৰত যায়। এতিয়া ব্ৰহ্মপুত্ৰত ভাগ কৰিব পাৰিব নেকি কোনটো কাৰ পানী? পাৰিব নেকি? নোৱাৰে। বিটিআৰত 26টা জনগোষ্ঠীৰ মানুহ আছে, কেনেকে ভাগ কৰিব? যে ই 1 নম্বৰ, ই 2 নম্বৰ, ই 3 নম্বৰ, ই 4 নম্বৰ। ইয়াৰ ল'ৰা তাৰ তাত বিয়া হৈছে, তাৰ মাটি তাৰ লগত, একেলগে স্কুলত কাম কৰে, একেলগে স্কুলত পঢ়ে, একেলগে কলেজত যায়। কেনেকে ভাগ কৰিব? ভাগ কৰিবতো নোৱাৰে। বিটিআৰলৈ আহিছে, চাহ বাগিচা দেখিছে, বাহ ইমান ধুনীয়া চাহ বাগিচা, মানুহৰ মনটো ভাল লাগি যায়। বিটিআৰত ছোৱালীয়ে বিহু নাচিছে, বাহ ইমান ধুনীয়া বিহু নাচিছে, বাগৰুম্বা নাচিছে, মন ধুনীয়া লাগি যায়। বোলে চেল পিঠা খাইছে, পেট পুৰা হৈ যায়। হয়নে নহয়? আজি বঙালী ভাষী, অসমীয়া ভাষী, হিন্দী ভাষী, নেপালী ভাষী, কোচ, কলিতা, ৰাজবংশী, বড়ো, ৰাভা, নাথ, যোগী, শৰণীয়া কছাৰী, বৰ্মন কছাৰী, মদাহী, এটা ভাগ কেনেকে কৰিব? সকলোতো বিটিআৰতে জন্মিছে, ইয়াতে মৰিব লাগিব। সেইকাৰণে মই সকলোকে এটা কথা কৈছো যে এইবাৰ আমাৰ দায়িত্ব হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। ব্ৰহ্মপুত্ৰৰ পানী ভাগ কৰিব নোৱাৰি, আৰু বিটিআৰৰ ৰাইজৰ মাজতো ভাগ কৰিব নোৱাৰি। বিটিআৰৰ ৰাইজক ভাগ কৰিব নোৱাৰি। এখন সমাজ আমি নিৰ্মাণ কৰিব লাগিব। এটা দিন আহিব, আজিৰ দিনতো 550খন গাঁৱে মোক লিখিছে যে আমি বিটিআৰত থাকিব নোখোজো। কিন্তু মই বিচাৰো বিটিআৰত ইমান পৰিৱৰ্তন হওক যাতে সকলোৱে কয় যে আমি বিটিআৰত থাকিম, বিটিআৰৰ পৰা ওলাই নাযাওঁ। কেতিয়া সম্ভৱ হ'ব? যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। এই কথা বেলেগে ক'ব নোৱাৰে, চবে ভয় খায়। কিজানি কোনোবাই বেয়া পায়, মই ভয় নাখাওঁ। কিয় নাখাওঁ? মোৰ কাৰণে সকলো সমান। সৰু সজাইত বিহু লৈ গলো, 12,000 ছোৱালী নাচিলে, বিহুক জগত সভাত লৈ গল। তাৰ পিছত ঝুমুৰক মাতিলো,
ঝুমুৰত জগত সভাত লৈ গ'ল এইবাৰ বাগৰুম্বা মাতিছো তাৰমানে মোৰ চকুত সকলো সমান আৰু সেই কাৰণে মোৰ কোনো ভয় নাই মই সব কথা ক'ব পাৰো সেই কাৰণে মই কৈছো যে এই বড়োলেণ্ডৰ ভৱিষ্যতৰ কাৰণে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো নাগৰিক প্ৰথম শ্ৰেণীৰ হ'ব লাগিব বাকি কোনেও ক'ব নোৱাৰে কলে ভাবে অমুকে বেয়া পাব নেকি মুকতো বেয়া পালেও মই নিজে বেয়া নাপাম মই ভালে পাই থাকিম মুক বেয়া পালেও মই ভাল পাম গতিকে মুক বেয়া পায়ে লাভ নাই মই ক'ব পাৰো যে বিটিআৰত অৰুণোদয় দিওতে ৰাজনীতি হ'ব নালাগে অৰুণোদয় ফৰ্মত 200-300 টকা খুজিব নালাগে প্ৰধানমন্ত্ৰীৰ ঘৰ দিওতে টকা ল'ব নালাগে যদি নলবাৰীৰ সকলো মা অৰুণোদয় পাব পাৰে ওদালগুৰিৰো সকলো মায়ে অৰুণোদয় পাব লাগিব যদি জাগিৰোডত নগাঁৱত জালুকবাৰীত সকলো মায়ে যদি লাখপতি বাইদেউৰ 10,000 টকা পাব পাৰে ওদালগুৰিটো সকলোৱে পাব লাগিব যদি প্ৰধানমন্ত্ৰীৰ ঘৰ সকলো দুখীয়া মানুহে পাব পাৰে বিটিআৰতো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগিব যদি দেউতাকৰ মাটি পুতেকৰ নামত বেলেগ জাগাত নামজাৰি হ'ব পাৰে ওদালগুৰিটো হ'ব পাৰিব লাগিব লাগিবনে নালাগে যদি মিছন বসুন্ধৰাত অসমৰ খিলঞ্জীয়া 15 লাখ মানুহে মাটিৰ অধিকাৰ পাব পাৰে তেতিয়া হলে বিটিআৰতো 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব কাৰণ এখনে অসম দুখন অসম নহয় 22 তাৰিখে মই নলবাৰীত যাম আপোনালোকে টিভিত চাব 40,000 মহিলাক মই লাখপতি বাইদেউৰ টকা দিম 23 তাৰিখে পিজুত হাজৰিকাৰ সমষ্টিত যাম 38,000 মহিলাক লাখপতি বাইদেউৰ টকা দিম 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম তাত লাখপতি বাইদেউৰ টকা দিম ওদালগুৰিৰ মায়ে টিভিত চাই থাকিলে নহব আপোনালোকেও পাব লাগিব লাগিবনে নালাগে লাগিবনে নালাগে 17 ছেপ্টেম্বৰ অসমৰ 38 লাখ এজনী দুজগৰাকী নহয় 38 লাখ মহিলাই অৰুণোদয় পাব এতিয়া অৰুণোদয় পোৱা মহিলাই গেছৰ ফৰ্ম ফিলআপ কৰি আছে কাৰণ অৰুণোদয় মহিলাই গেছ কিনিলে 250 টকা গেছৰো সাবসিডি পাব তাৰ মানে কিমান হল 1250 আৰু 250 1500 টকা হল অৰুণোদয় এতিয়া বিটিআৰতো পাব লাগিব না নালাগিব লাগিব না নালাগিব নে বিটিআৰৰ মানুহে খালি টিভিতে চাই থাকিব টিভিত চাবনে ইয়াতো পাব লাগিব কিন্তু ইয়াত পাবৰ কাৰণে আকৌ ভিচিডিচিৰ মূৰতো তেল দিব লাগিব হয় না নহয় মই ইয়াত খুদু যে অৰুণোদয় পোৱা নাই কিয় বোলে স্যাৰ ভিচিডিচিয়ে নামটো নিদিলে
বোলে ঘৰ কিয় পোৱা নাই, বোলে ভিচিডিচিয়ে নিদিলে। মই বোলে বস্তুটো কি ভিচিডিচি, এই বস্তুটো কি? সেইকাৰণে বিজেপিৰ চৰকাৰ আহিব, অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ ডাইৰেক্ট পাব, কোনো ভিচিডিচি নাথাকিব, কোনো ভিচিডিচি নাথাকিব। এই বিটিআৰক আজি 22 বছৰে এই ভিচিডিচি বোলা বস্তুটোৱে খুলি খুলি খাই আছে। ঠিকে কৈছো নে নাই? মই বেলেগে কব সাহস নকৰে, কাৰণ বেলেগে কলে মোক কৈ আছে যে ভোট বোলে ভিচিডিচিৰ হাততে থাকে। মই বোলো দেখ তেনেকে ৰাজনীতি হয় নেকি? ভোট মোৰ মাৰ লগত আছে, মোৰ বাবাৰ লগত আছে, আপোনালোকৰ লগত আছে, হয় নে নহয়? যদি আমি বন্দুক বন্ধ কৰিব পাৰিছো, ভিচিডিচিও আমিয়ে বন্ধ কৰিব পাৰিম, বেলেগে নোৱাৰে, হয় নে নহয়? আৰু সেইকাৰণে আমাক বিটিআৰক পৰিৱৰ্তন লাগে, দলৰ পৰিৱৰ্তন নহয়, ব্যৱস্থাৰ পৰিৱৰ্তন লাগে। অসমত যদি মহিলাই লাখপতি বাইদেউ পাব পাৰে, প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, অৰুণোদয় পাব পাৰে, বাপেকৰ মাটি লৰাৰ নামত নামজাৰি হ'ব পাৰে, আৰু অসমত যদি চৰকাৰী চাকৰি 1 টকাও ঘোষ নিদিয়াকৈ পাব পাৰে, তেতিয়াহ'লে কোকৰাঝাৰৰ চাকৰিও 1 টকা ঘোষ নিদিয়াকৈ পাব লাগিব। মই ঠিক কৈছো নে নাই? এইবিলাক কথা বেলেগ ৰাজনৈতিক দলে ক'ব নোৱাৰে, কাৰণ চবৰে ভয় আছে। কিন্তু মোৰ ভয় নাই, কাৰণ মই এটাই কথা মানো যে ব্ৰহ্মপুত্ৰ নদীৰ পানী ভাগ ভাগ কৰিব নোৱাৰি, বিটিআৰৰ ৰাইজকো ভাগ ভাগ কৰিব নোৱাৰি, সকলো সমান। ধনী দুখীয়া সকলো জাতি জনগোষ্ঠী ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কোনোতো বাংলাদেশত ঘৰ নাই, থাকিলেতো মই পঠিয়াই দিলোহেঁতেন, যেনেকে উৰিয়াম ঘাটত পঠাই আছো, হয়নে নহয়? আমাৰতো ইয়াতে জন্ম, ইয়াতে মৰিব লাগিব। আৰু সেইকাৰণে 26টা জনগোষ্ঠীৰ মাজত আমি একতাৰ পৰিৱেশ আনিব লাগিব। ইয়াতে মই সুধিছিলো, ভৈৰৱকুণ্ড ধনচিৰিত কোন থাকে? অসমীয়া ভাষী, বড়ো, আদিবাসী, নেপালী, বেংগলী, হিন্দী ভাষী, মুছলিম, আৰু ভৈৰৱকুণ্ডত সুধিছিলো কোন থাকে? আমাৰ ভৈৰৱকুণ্ডতো অসমীয়া ভাষী, বড়ো ভাষী, আদিবাসী, নেপালী, বেংগলী, হিন্দী ভাষী, ৰাভা, গাৰো, মুছলিম কেনেকে ভাগ কৰিব? সকলো একে, সকলোৱে সুবিধা পাব লাগিব, সকলোৱে আগবাঢ়ি যাব লাগিব। ভোটৰ সময়ততো ভাগ নকৰে, চবৰে ভোটটো এটা, ভোটৰ সময়ত চবকে ভোট লাগে, আৰু ভোটৰ পিছত ভোট দিলে কাম নহব, ভিচিডিচিৰ মূৰত মিঠাতেল ঢালিব লাগে, নহলে কাম নাই, নহলে আঁচনিও নাই। ইলেকশ্যন হৈ গল, ৰিজাল্ট দিলে, 1 মাহতে কোনবা কোনবা ভিচিডিচি হৈ গল। এতিয়া দৌৰি থাকক ভিচিডিচিৰ পিছত। সিহঁতে কয় আমাকতো ভোট দিয়া নাই, যাক ভোট দিছ তাৰ কাষত যা। আমাক যদি কিবা লাগে আমাৰ মূৰত তেল মাৰিব লাগিব। যেতিয়া মানুহৰ শনি গ্ৰহ বেয়া থাকে, হনুমানৰ মূৰ্তিত
মিঠাতেল ঢালে শনিবাৰ আৰু মঙলবাৰে। আমাৰ ইয়াতো অৰুণোদয় পাব, প্ৰধানমন্ত্ৰীৰ ঘৰ পাব, ভিচিডিচিৰ মূৰত মিঠাতেল মাৰিব লাগিব। হয় নে নহয়? আকৌ সেইটো মিঠাতেলত মহাত্মা গান্ধীৰ ফটো থাকিব লাগিব। হয় না? গান্ধীজীৰ ফটো থাকিব লাগিব, তেতিয়াহে কাম হ'ব। এই ব্যৱস্থা চলি থাকিলে বিটিআৰত থাকিও মানুহ দুখত থাকিব। মোক সাংবাদিক এজনে সুধিলে সিদিনাখন যে ছাৰ, প্ৰথম শ্ৰেণীৰ নাগৰিক কোন, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন? মই বোলে এই সাধাৰণ কথাটো বুজি পোৱা নাই। বোলে কিয়? বোলে যাৰ মাটিৰ পাট্টা আছে সি প্ৰথম শ্ৰেণী, যাৰ মাটিৰ পাট্টা নাই সি দ্বিতীয় শ্ৰেণী, যাৰ অৰুণোদয় আছে সি প্ৰথম শ্ৰেণী, যাৰ অৰুণোদয় নাই সি দ্বিতীয় শ্ৰেণী, যোনে ঘৰ পাইছে সি প্ৰথম শ্ৰেণী, যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণী। ঠিকে কৈছো নে নাই? এতিয়া যদি সকলোৱে অৰুণোদয় পায়, মাটিৰ অধিকাৰ পায়, টকা নিদিয়াকৈ চাকৰি পায়, প্ৰধানমন্ত্ৰীৰ ঘৰ পায়, সকলো প্ৰথম শ্ৰেণী। আৰু এই কাম কোনে কৰিব পাৰিব? অকল বিজেপি দলে কৰিব পাৰিব, আৰু কোনেও কৰিব নোৱাৰে। কাৰণ বিজেপিৰ মনত কাৰো প্ৰতি ঘৃণা নাই। বিজেপিয়ে সকলোকে সমান চকুৰে চায়, আৰু সেই কাৰণেই মই আপোনালোকৰ আগত থিয় হৈ মোৰ ক'ব সাহস আছে যে মোক ভিচিডিচিৰ ভোট নালাগে, মোক ৰাইজৰ ভোট লাগে, মোক ৰাইজৰ ভোট লাগে। কোনবাই কয় ছাৰ দুই এটা ভিচিডিচিত বিজেপিও আছে। মই বোলে সেইকেইটাৰো ভোট মোক নালাগে। যোনে গণ্ডগোল কৰে তাক নালাগে, কাৰণ মোদী ডাঙৰীয়ে দিয়াই টকা, দিছপুৰে দিয়া টকা ডাইৰেক্টলি দুখীয়া ৰাইজে পাব লাগিব। সেইটোৱে হৈছে ৰাজনীতি। বেলেগ ৰাজনীতি কৰি লাভ নাই। বেলেগ ৰাজনীতি ময়ো কৰিব পাৰো। বোলে তুমি দুটা মই দুটা, পিঠাখন ভাগ কৰি খাব বৰ ভাল। কোনবাই অলপ বেছি পাব, কোনবাই অলপ কম পাব, কিন্তু পিঠাখন আমি খাই লাভ নাই, পিঠাখন ৰাইজে খাব পাব লাগিব। আমি খালে কি হ'ব? দুখীয়া ৰাইজক যাক দৰকাৰ আছে, যাৰ ঘৰত টিং নাই তাক ঘৰ লাগে, আমাক ঘৰ নালাগে। এই কথা আমি ৰাজনীতি কৰা মানুহসকলে বুজি পাব লাগিব। আৰু সেই কাৰণে মই আৰু আমাৰ দলে সিদ্ধান্ত লৈছে, দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰতো বিজেপি। ঠিকে কৈছো নে নাই? ভৈৰৱকুণ্ডত বিজেপি জিকিব নে নাই? জিকিব নে নাই? জিকিবতো। মই কিন্তু আপোনালোকৰ সাহসতে বাহাদুৰি মাৰি আছো। বোলে গছত উঠি কাটি দিলে তেতিয়া গণ্ডগোল হ'ব। হা? জিকিবতো। ধনচিৰিত জিকিব নে নাই? জিকিব নে নাই? কাৰণ বিটিএডিত সকলো সমস্যা এবাৰ যদি আমি সমাধান কৰি দিওঁ, আৰু বিটিএডিৰ পৰা কোনেও ওলাই যাওঁ বুলি নকব। কিন্তু যেতিয়ালৈকে বিটিআৰত
দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব, কোনো মানুহ শান্তিত থাকিব নোৱাৰিব। সেই কাৰণে বিটিআৰৰ মংগলৰ কাৰণে বিটিআৰক সকলো দিশত আগুৱাই লৈ যাবলৈ আমাক বিজেপিৰ চৰকাৰ লাগিব। কংগ্ৰেছৰ নেতা এজনে কৈছিলে যে আমাৰ দিনত আমি দিছপুৰত থাকিছিলো আৰু কোকৰাঝাৰত আমি একো নাচাইছিলো। তেতিয়া মই এটাই কথা মনত ভাবিছিলো যে অসমৰ মুখ্যমন্ত্ৰীক বিটিআৰৰ মানুহে ভোট দিয়ে নে নিদিয়ে? বিধানসভাত আপোনালোকে ভোট দিয়ে নে নিদিয়ে? যদি মুখ্যমন্ত্ৰীজন বাহিৰে বাহিৰে থাকে, সমস্যাৰ সমাধান হ'ব নেকি? আৰু সেই কাৰণে যোৱা 5 বছৰত মই 200 বাৰতকৈও বেছি বিটিআৰলৈ আহিছো। কাৰণ যেনেকে দিছপুৰৰ মই মুখ্যমন্ত্ৰী, যোৰহাটৰ মই মুখ্যমন্ত্ৰী, ডিব্ৰুগড়ৰ মই মুখ্যমন্ত্ৰী, মই ওদালগুৰি আৰু কোকৰাঝাৰৰো মই মুখ্যমন্ত্ৰী। আমি দায়িত্ব পালন কৰিব জানো। আমি ৰাইজৰ হৃদয়ৰ দুখ আৰু কষ্ট আমি অনুভৱ কৰিব পাৰো। আৰু তাৰ কাৰণে মোদী ডাঙৰীয়াই ৰাইজক বিনা পইচাত চাউল দিয়ে, 5 লাখ টকাৰ চিকিৎসা সাহায্য দিয়ে, ঘৰ দিয়ে, কৃষক সন্মান নিধি দিয়ে, আমি অৰুণোদয় দিওঁ, নিযুত মইনা দিওঁ, 2 লাখ ল'ৰাক চাকৰি দিওঁ, 2 লাখ ল'ৰাক ব্যৱসায় কৰিবৰ কাৰণে পুঁজি দিওঁ, লাখপতি বাইদেউ দিওঁ, অসম মালাৰ ৰাস্তা বনাওঁ। এটা দিন আমি জিৰণি নলওঁ। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি ৰাইজৰ কাৰণে কাম কৰোঁ। আৰু তাৰ কাৰণেই আজি বিটিআৰৰ গোটেই বন্দুক আমাৰ হাতত। কোনোবাই বন্দুক মাৰিব খুজিলেও ঘৰত বন্দুক নাই, গাঁতৰ তলত থকা কেইটা উলিয়াই লৈ গৈছো। কিয়? অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজক নিৰাপত্তা দিয়া আমাৰ দায়িত্ব। সেই দায়িত্ব মই পালন কৰিছো। কোনোবা এজন নেতাক সুধিব যে বিটিআৰৰ 40টা সমষ্টিৰ নাম ফটাফট কৈ দিব লাগে। কোনবাই পাৰে নোৱাৰে নাজানো, মই কিন্তু ফটাফট কৈ দিম। কাৰণ সকলোতে মই ইয়াত এখন ফ্লাইঅভাৰ লাগে, লাগে নে নালাগে? সকলো সমষ্টিতে যোৱা 5 বছৰত মই গৈছো, য'ত যেনেকে পাৰো ৰাইজৰ কাম কৰিছো। কিন্তু কোকৰাঝাৰত আমাৰ চৰকাৰ নাছিলে। 9খন সিটত আমি জিকিছিলো। যোৱাবাৰ ভৈৰৱকুণ্ডত আমি অকণমান ভোটত, যোৱাবাৰ আমি ভৈৰৱকুণ্ডত 1000 ভোটত আমি হাৰি গৈছিলো। তেনেকে 9টামান সমষ্টিত আমি 1000 মান ভোটত হাৰি গৈছিলো। যদি সেইবাৰ এই 9টা সমষ্টিত আমি নাহাৰিলোহেঁতেন,
আজি বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিলেহেঁতেন ভিচিডিচি কেতিয়াবাই গুচি গ'লহেঁতেন কিন্তু আমি তথাপিতো কোকৰাঝাৰত চৰকাৰৰ লগত থাকি যিমান পাৰো ৰাইজৰ কাৰণে কাম কৰাৰ বাবে চেষ্টা কৰিছিলো অন্তত আমি কোকৰাঝাৰত লগত বহি থকা কাৰণে শান্তি আমি দেখা পাইছিলো এইবাৰ আপোনালোকে আমাক আশীৰ্বাদ কৰক দিল্লীত বিজেপিৰ চৰকাৰ দিছপুৰত আৰু 5 বছৰৰ কাৰণে বিজেপি আহিবই মাত্ৰ কোকৰাঝাৰতো আমি আহিব লাগে চৰকাৰত আমাৰ শক্তিশালী ভূমিকা থাকিব লাগে বিটিআৰৰ সমস্যা আমি সমাধান কৰিব লাগে সম অধিকাৰ সম উন্নয়ন সম বিকাশ এই বিটিআৰ আমাৰ প্ৰতিজ্ঞা সম উন্নয়ন সম বিকাশ এইখনে আমাৰ সপোনৰ বিটিআৰ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আমাক আশীৰ্বাদ কৰক আমি কাৰো বিৰুদ্ধে নাই বিজেপি ইউপিপিএলৰ মিটিং আমি বিৰোধিতা নকৰো বিপিএফ আমি বিৰোধিতা নকৰো আমি কাৰো বিৰুদ্ধে নাই মাত্ৰ এইবাৰ ৰাইজে পদুম ফুলৰ ছবিত ভোট দিব দিবনে নিদিব পিছফালে দিবনে নিদিব বঢ়িয়া শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাইজে মোক কেইটামান দাবী দিছে ওদালগুৰিৰ চহৰৰ পানী যোগান আঁচনিটো ৰিপেয়াৰ আৰু আপগ্ৰেডেশ্যন কৰিব লাগে যাতে ৰাইজে সুন্দৰ কৰি খোৱা পানী পাব পাৰে লাগে নালাগে ৰাইজে কৈছে ওদালগুৰি হায়াৰ ছেকেণ্ডাৰী বিল্ডিং ধুনীয়াকৈ বনাই দিব লাগে কৰামুৰি বংগুৰুম মাজুলী এই অঞ্চলবিলাকত হাতী মানুহৰ সংঘাত সমাধান কৰিব লাগে ওদালগুৰিত এখন জিএনএম আৰু এএনএম ট্ৰেইনিং চেণ্টাৰ কৰিব লাগে ওদালগুৰিত এখন কেন্সাৰৰ হস্পিটাল কৰিব লাগে ওদালগুৰিত খেলাৰ সুবিধা বঢ়াব লাগে ওদালগুৰিত যেহেতু ইয়াত আমাৰ ড্ৰেগন ফ্ৰুট আৰু আন বহুত ফ্ৰুট হয় ফুড প্ৰসেসিং সেন্টার বনাব লাগে দৈফাং নদীৰ ওপৰত পাটিবাৰী আৰু ভেৰগাঁও কানেক্ট কৰি এখন ধুনীয়া দলং বনাব লাগে আমাৰ বাটাবাৰী গাঁৱত কালচাৰ সেন্টাৰ আৰ্ট কালচাৰ জনতা এমই স্কুল হাই স্কুল কৰিব লাগে পিএমৱাই ঘৰ পাব লাগে আৰু অৰুণোদয়ত যিসকল মহিলা বাদ পৰি গৈছে বেছিকৈ অৰুণোদয় দি হলেও সকলো মহিলাক অৰুণোদয় আঁচনি দিব লাগে ভৈৰৱকুণ্ডক তুৰি ঝাপ কৰিব লাগে বৰিগাঁৱত গৰাখহনীয়া ৰোধ কৰিব লাগে এইখিনি কামটো 3 মাহতে হৈ যাব হয় না নহয় আৰু ডাঙৰ কাম কৰিব লাগিব আমাৰ বিটিআৰৰ চুকে কোণে
ৰাইজৰ যিমান সমস্যা আছে এটা এটাকৈ লিষ্ট বনাই অহা 5 বছৰ যিমান পাৰো দিল্লী দিছপুৰৰ পৰা টকা আনি আমি বিটিআৰক নতুন দিগন্তলৈ লৈ যাব লাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। বিজেপিয়ে আপোনালোকৰ আশীৰ্বাদত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব। ছেপ্টেম্বৰ মাহত মই আকৌ আপোনালোকৰ মাজত আহিম। তেতিয়ালৈকে কেণ্ডিডেটো হ'ব, ইলেকশ্যনৰ পৰিৱেশো হ'ব। আজিয়ে যিমান মানুহ আমাৰ পৰিয়াল কেইটাই ভোট দি দিলে আমি জিকি যাম, হয়নে নহয়? মই তাকে ভাষণ দি থাকোঁতে গন্তি কৰি আছো, এজনৰ পৰিয়ালততো 4টাকৈ ভোট আছে। আমাৰ উপস্থিত মানুহখিনি 4 দি পূৰণ কৰিলে দেখোন আমি জিকিয়ে গলো। ঠিকে কৈছো নে নাই? আৰুতো আহিব নোৱাৰা মানুহ আছেই। যোৱাবাৰ 1000ত হাৰিছিলো, এইবাৰ 5000ত ভৈৰৱকুণ্ড আমি জিকিব লাগিব, হয়নে নহয়? আৰু ধনশিৰো আমি জিকিব লাগিব। জিকিম নে নাই? আৰু 1 মাহ আপোনালোকে কষ্ট কৰক, পিছৰ 5 বছৰ মই কষ্ট কৰিম, হ'ব? 1 মাহ আপোনালোকে কষ্ট কৰিব, পিছৰ 5 বছৰ কষ্ট কৰাৰ কাম মোৰ। যেনেকে আজি আপোনালোকে দেখিছে, কোনে ভাবিছিলে যে তেজপুৰতো মেডিকেল হ'ব, মঙ্গলদৈতো মেডিকেল হ'ব, আকৌ আগত গৈ এইমছ হ'ব, আকৌ নলবাৰীতো মেডিকেল হ'ব। লিষ্টত দিয়া নাই, কিন্তু আপোনালোকক মই কৈ থৈ গৈছো যে মই ওদালগুৰিতো এখন মেডিকেল কলেজ কৰিম। মোৰ এইটো এজেণ্ডাত আছে। আমাৰ তামুলপুৰত মেডিকেল হ'ব, কোনে চিন্তা কৰিছিল? তামুলপুৰটো বাক্সা জিলাৰ সৰু জাগা এটা আছিলে। পাগলাদিয়াত দুখন দলং, তামুলপুৰত মেডিকেল। ওদালগুৰি ভূটানৰ সীমান্তত বহুত পানী আছে, খোৱা পানীৰ সমস্যা হ'ব নালাগে। পৰ্যটনৰ বহুত সম্ভাৱনা আছে। ইয়াৰ ৰাইজে কষ্ট কৰি খেতি কৰে, হৰ্টিকালচাৰ, আৰু আমাৰ যুৱক যুৱতী সকলো আগবঢ়া। মাত্ৰ এখন আমাক নিজৰ চৰকাৰ লাগে। 5টা বছৰত আমি ওদালগুৰি জিয়নলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব পাৰিম। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত বিজেপি। পৰিৱেশ পৰিৱৰ্তন হ'ব। আমি এখন নতুন অসম, নতুন বিটিআৰ নিৰ্মাণ কৰিম। আকৌ এবাৰ কৈছো, ব্ৰহ্মপুত্ৰ নদীত গৈ বিজেপিয়ে পুঠিমাৰীৰ পানী নিবিচাৰে, ধনশিৰিৰ পানী নিবিচাৰে, পাগলাদিয়াত গৈ পাগলাদিয়াৰ পানী নিবিচাৰে। তেনেকে বিটিআৰত আহি কোন কি জাতি তাক আমি নিবিচাৰো। 26টা জনগোষ্ঠীৰ আমি একেলগে উন্নতি কৰিম। সেয়ে হৈছে বিজেপিৰ সংকল্প। আপোনালোকে বিজেপিক ভোট দিব আৰু
এখন নতুন বিটিআৰ এখন নতুন অসম নিৰ্মাণৰ কাৰণে আমাক আশীৰ্বাদ দিবনে নাই? পাক্কা বিজেপি জিকিব? পুৰা পাক্কা? তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, অমিত শাহ, জেপি নাড্ডা, ভৈৰৱকুণ্ডৰ কাৰ্যকৰ্তা, ধনচিৰিৰ কাৰ্যকৰ্তা, ভাৰত মাতা কি, বন্দে বন্দে। বহুত বহুত ধন্যবাদ। ছেপ্টেম্বৰত আকৌ আহিম আৰু ভৈৰৱকুণ্ড আৰু ধনচিৰি দুইটাতে আমি জিকিব লাগিব। ঠিক আছে? বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।